হ্যাপি বাৰ্থডে টু ইউ। হেল্ল' এণ্ড ৱেলকাম বেক। আজিৰ দিনটো অকণমান স্পেচিয়েল। দিনটো ব্যস্ততাৰ মাজত সন্ধিয়াৰ ফাললৈ যদি এটা ফোন কল আহিলে আৰু মাত্ৰ এটাই কথা, আহি যোৱা আজি একেলগে ভাত এসাঁজ খাওঁ। শুনিয়ে কথাটো হাতখন লাগিলেই নহয়। আমি মিডল ক্লাছ ফেমিলি মহিলাসকলক হেপী কৰাটো অতি সহজ, যে এসাঁজ ভাত যদি কেনেবাকৈ বনাব লগা নহয়, এনেকুৱা লাগে যেন পৰম সন্তুষ্টি লাভ কৰিলোঁ। পিছে আজি অকেজনো আছিলে আমাৰ মৰমৰ চিমিবাৰ বাৰ্থডে। আৰু এটা কথা জানেনে, এই বিয়া হোৱা দিনটো চিমিবা আৰু মই একেবাৰে বন্ধুৰ নিচিনাকৈ থাকোঁ। তাইক দেখিলে চিষ্টাৰ ইন ল নিচিনা নালাগে। ইনফেক্ট শাহুমাৰ মই বহিলৈ তাই বদনাম গাওঁ, জানেনে? ভাবক কেনেকুৱা ধৰণৰ ৰিলেশ্যন আমাৰ। বাৰু যি হওক নহওক, ফেমিলি টাইম ইজ দ্য বেষ্ট টাইম অফ লাইফ। গতিকে যিমান পাৰে যিমান মমেণ্টছ থাকে ফেমিলিৰ লগত স্পেণ্ড কৰিবলৈ চেষ্টা কৰিব লাগে। দিনটো দিয়কচোন ব্যস্ততাই আছিলোঁ, এতিয়া যেতিয়া আমি সকলোৱে লগ পালোঁ, হাঁহি ধেমালি কৰি চাহ তাহ খাই, আৰু তাৰ লগতে আকৌ চিম্বাই ক'লে নহয়, ব'লা আজি আমি ডিনাৰটো বাহিৰতে কৰোঁ। হাউতকৈ ওলাই আহিলোঁ ডিব্ৰুগড়ৰ ওচৰতে থকা টাউনৰ মাজত থকা তৃপ্তি কেফে। বাৰু দিয়ক, সকলো মেমৰি মনৰ মাজত সামৰি আজি ভিডিঅ'টো ৰাখিছোঁ দেই। নমস্কাৰ।